নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলো মোৰ ইউটিউব চেনেল অমনিবেজৰ অভিলে স্বাগতম জনাইছোঁ। গুৱাহাটী গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এখন ৰিজৰ্টলৈ ওলাই আহিলোঁ আৰু এই ৰিজৰ্টখনত আপোনালোকে যদি আহে অলপ হ'লেও গৰমৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব, অলপ সকাহ পাব। আৰু এই ৰিজৰ্টখনৰ নাম কি বা ক'ত অৱস্থিত আপোনালোকক এই ভিডিঅ'টোত কৈ আছোঁ। এই ৰিজৰ্টখনত আহিবৰ কাৰণে আপোনালোকে USTM লৈ আহিব লাগিব। USTMৰ লেফ্ট ছাইডেদি এই ৰাস্তাটো গৈছে ৰিজৰ্টলৈ যোৱা ৰাস্তাটো। চ' আপোনালোকে এই লেফ্ট ছাইডৰ ৰাস্তাটো গৈ থাকিব। ৰাস্তাটো ইমান সুবিধাজনক নহয়, অলপমান বেয়া ৰাস্তা পাব, এতিয়াও বনাই আছে ৰাস্তাটো। চ' এই ৰিজৰ্টখন মেঘালয়ৰ আণ্ডাৰতে পৰে। চ' আপোনালোকে এই ৰাস্তাৰে গৈ থাকিব, অলপ সময় লাগিব, 10-15 মিনিটমান আপোনালোকে যাব লাগিব। তাৰপিছত আপোনালোকে এই ৰিজৰ্টখন গৈ পাব। আপোনালোকৰ কাৰণে আজি আৰু এটা কণ্টেণ্ট লৈ আহিছোঁ। আজি এখন ৰিজৰ্টলৈ আহিলোঁ আৰু এইখন ৰিজৰ্টৰ নাম হ'ল অৰণ্য। চ' সঁচাকৈ এই ৰিজৰ্টখন মানে নামটো পূৰা মিলি গৈছে। সঁচাকৈ অৰণ্যৰ মাজতে এই ৰিজৰ্টখন অৱস্থিত। চ' আপোনালোকৰ ভিতৰ ভাগতো দেখুৱাবলৈ চেষ্টা কৰিম কি কিনো ফেচিলিটি আছে এই ৰিজৰ্টখনত, আৰু খোৱা খাদ্য কেনেকুৱা, টেষ্ট কেনেকুৱা পাইছোঁ, তেওঁলোকৰ ছাৰ্ভিচ, সকলো কথা আপোনালোকে এই ব্লগটোত গম পাব। চ' ভিডিঅ'টো চাই যাব। ধন্যবাদ। বিয়াসকল, তৎক্ষণাত ইয়াতে বৰষুণ দিলে, সঁচাকৈ খুব ভাল লাগিছে। এই গুৱাহাটী গৰমৰ পৰা অলপমান আমি পৰিত্ৰাণ পাইছোঁ আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশত, একদম ঠাণ্ডা পৰিৱেশ ইয়াতে সঁচাকৈ শীতল অনুভৱ কৰিব। আৰু এনেকুৱা ধৰণৰ বৰষুণ দিলেতো কথাই নাই। তেতিয়াহ'লে ব'লক এই ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই যাওঁ, কিবা এটা খাওঁ। দেৰিও হৈছে, এতিয়া 2:30 হ'ল। চ' আমি অৰ্ডাৰ দিওঁ আৰু খাদ্য কেনেকুৱা পাইছোঁ আপোনালোকক জনাওঁ। ইয়াতে বটিঙৰ ব্যৱস্থা আছে। বটিং কৰিবৰ কাৰণে আপোনালোকে পাৰ পাৰ্চন 200কৈ পে' কৰিব লাগিব। এই হ'ল অৰণ্যৰ মেনু। চ' ইয়াতে আপোনালোকে সকলো ধৰণৰে খাদ্য আপোনালোকে পাব। কণ্টিনেণ্টেল, ইণ্ডিয়ান, ষ্টাৰ্টাৰৰ পৰা আৰম্ভ কৰি মেইন কোৰ্চ, আপোনালোকে ভেজ নন ভেজ দুটাই অপশ্যন পাব। চ' আপোনালোকে নিজৰ সোৱাদ অনুসৰি, নিজৰ টেষ্ট অনুসৰি আপোনালোকে খাদ্য অৰ্ডাৰ দিব পাৰিব। প্ৰাইচটো অলপ বেছি পাইছোঁ বেলেগ ৰিজৰ্টতকৈ কম্পেয়াৰ কৰিলে। বাকীখিনি আপোনালোকক কৈ আছোঁ খাদ্যৰ টেষ্টটো কেনেকুৱা। চ' আমি ষ্টাৰ্টাৰ অৰ্ডাৰ দিছিলোঁ, ড্ৰামছ অফ হেভেন, ফ্ৰেঞ্চ ফ্ৰাই আৰু স্কুইড ফ্ৰাই। আৰু মেইন কোৰ্ছত দিছিলোঁ বাটাৰ চিকেন, চিকেন কষা আৰু বাটাৰ নান, গাৰ্লিক নান আৰু 1 প্লেট ৰাইচ, ষ্টিম ৰাইচ। খাবলৈ আইটেম গোটেইকেইটা আইটেমে খুব টেষ্টি আছিলে।
সুইমিং লাভাৰৰ কাৰণে ইয়াতে এটা সুইমিং পুলো আছে সো ইয়াতে আপোনালোকে সুইমিং কৰিব পাৰিব খেলিব পাৰিব কিন্তু ইয়াতে আপোনালোকে সুইমিং কৰিবৰ কাৰণে পে কৰিব লাগিব এডাল্টৰ কাৰণে পাৰ পাৰ্সন 500 ফৰ 1 আৱাৰ আৰু যদি চিলড্ৰেন আছে 12 বছৰতকৈ যদি তল হয় তেতিয়াহ'লে 300 পাৰ চাইল্ড সকল অৰণ্য ৰিজৰ্টত এয়া আমাৰ লগত আছে এই ওনাৰ বিমল সো বিমল দা কেতিয়াৰ পৰা এইখন ষ্টাৰ্ট হৈছে ডিচেম্বৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে হয় নেকি মানে এতিয়াতো পুৰা ফুল সুইঙত চলি আছে নে আৰু কিবা কাম বাকী আছে ফিনিচিং হোৱা নাই আচ্ছা টাইম লাগিব কেতিয়াৰ পৰা এইটো মানে আপোনাক ভাবিলে যে ইয়াতে ৰিজৰ্ট এখন খোলাৰ কথা এইটোতো মোটামুটি 13 বছৰ আগতে আচ্ছা আপুনি কি ইয়াৰে নে মানে নাই অসমৰে মেঘালয় আৰু অঁ কেতিয়া মাটি চাটি ইয়াতে কেনেকৈ কেতিয়া মানে প্লেনিংটো কেতিয়াৰ পৰা কৰিছিল 13-15 বছৰ আগতে অঁ আৰু নামটো কিয় ৰাখিলে অৰণ্য মই যে ইয়াৰ ওপৰত মানে ফৰেষ্টটো মাজত আছে কাৰণে অৰণ্য হৈছিল সঁচাকৈ খুব ধুনীয়া আৰু ছাৰ্ভিচটো খানা খুব ভাল পাইছোঁ আমি চ' সঁচাকৈ আহিব খুব ভাল পাইছোঁ আমি আৰু ইয়াতে চুইমিং পুলো আছে চাওক এইটো চুইমিং পুল চবেই চুইমিং কৰি আছে চ' সকলো ধৰণৰ সুবিধাই আছে এই ৰিজৰ্টখনত চ' আপোনালোকে ডেফিনেটলি আহি ভাল পাব গুৱাহাটীৰ এই গৰমৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰিছে ডেফিনেটলি এই অৰণ্য ৰিজৰ্টখনলৈ আহক একদম নতুনকৈ খুলিছে মেঘালয় যোনটো USTMৰ লেফ্ট ছাইডে আপোনালোকে আহিব চ' আহি অলপমান দূৰ আহিলে আপোনালোকে এই ৰিজৰ্টখন পাই যাব I've been living life right like I could just die any minute. Going for a ride down the side, PCH, country limit. I don't need a guide, follow lights, take me where I wanna visit. Are you alive? Or just breathing? Cause I've been living life right like I could just die any minute. Going for a ride down the side, PCH, country limit. I don't need a guide, follow lights, take me where I wanna visit. Are you alive? Or just breathing? Flashing red lights, driving at night. সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াতে এখন পাৰ্কো আছে সকলো ধৰণৰ সুবিধা আছে এইখন ৰিজৰ্টত চ' ভিউৱাৰ্ছসকল আপোনালোকে যদি উইকেণ্ডটো কেনেকৈ কটাব বিচাৰি আছে তেতিয়াহ'লে এই ৰিজৰ্টখন আহিব পাৰে সঁচাকৈ খুব ধুনীয়া এই ৰিজৰ্ট খাদ্যটো ক'ব নালাগে খুব টেষ্টি আছিলে আৰু ইয়াতে সকলো ধৰণৰ সুবিধা আছে চ' ফেমিলিৰ লগত ফ্ৰেণ্ডছৰ লগত ইয়াতে আহিব পাৰে আৰু মোৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল বাটনটো দাবাব নাপাহৰিব ধন্যবাদ